হয় চাওক সন্ধিয়া 6:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অত্যাধুনিক উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু তাৰ পূৰ্বে আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিনিধি টাইমত দৰ্শকসকলক খুব আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যিসমূহ তলত খুঁটা আছে সেই খুঁটাসমূহত অসমৰ যি সংস্কৃতি সেই সংস্কৃতি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ বিপুল ৰাজে দেখুৱাইছে ভাওনা নৃত্য অসমৰ থলুৱা ভাওনা নৃত্য শংকৰদেৱৰ ভাওনা নৃত্য দেখুৱাবলৈ যত্ন কৰা হৈছে তাৰ সমান্তৰালভাৱে অসমৰ যিমানখিনি সংস্কৃতি আছে সেই সংস্কৃতিসমূহ ইয়াত ৰং তুলিকাৰে চিত্ৰ অংকন কৰি দেখুৱাবলৈ যত্ন কৰা হৈছে খুব সুন্দৰ দৃশ্য আপুনি যদি চাই সমগ্ৰ উৰণ সেতুখন ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে তাৰ সমান্তৰালভাৱে বিভিন্ন আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে নিশাৰ ভাগত খুব সুন্দৰ দেখিবলৈ পোৱা হ'ব তাৰ সমান্তৰালভাৱে আমি ইতিমধ্যে কৈছোঁ যে যিখিনি কনষ্ট্ৰাকশ্যন কৰা হৈছে সেই কনষ্ট্ৰাকশ্যনখিনি টোটেল সময়সীমা আছিলে 18 মাহ কিন্তু আধা সময়তে যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াইছে এইখিনি মুহূৰ্তত মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম ডাঙৰীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছিলোঁ অকণমান তথ্য জানিবলৈ বিচাৰিম কিমান দৈৰ্ঘ্যৰ কিমান টকা ব্যয় কৰা হ'ল আৰু আমি দেখিছোঁ যে 9 মাহতে সম্পূৰ্ণ কৰা হৈছে গোটেই টেকনিকেল কথাখিনি অকণমান কওকচোন প্ৰথমতে মই প্ৰতিদিনৰ ধন্যবাদ জনাইছোঁ আপোনালোকে কভাৰেজটো কৰাৰ বাবে মই অৱশ্যে তলত অলপ খুঁটি নাটি কিবা ৰৈ গৈছে নেকি চাবৰ কাৰণে মই অকলে চাই আছিলোঁ আপোনাক পালোঁ আপুনি ইণ্টাৰভিউটো সৰুকৈ ল'ব বিচাৰিছে কাৰণে ধন্যবাদ এই ব্ৰিজখন আমি ক'বলৈ প্ৰথম মই ক'ব বিচাৰিম যে এইটো অতি প্ৰয়োজন আছিলে কাৰণ আমাৰ এইখিনি পইণ্টতে সদায় এটা বটলনেক হৈ আছিলে যান বাহনৰ এটা কনজেশ্যন হৈছিলে বিশেষকৈ পিক আৱাৰ্ছত মৰ্ণিং আৱাৰ্ছ ইভিনিং আৱাৰ্ছত সেইকাৰণে এইখন যেতিয়া আমি সাজি ওলোৱাৰ লগে লগে আমি এটা থ্ৰু কমিউনিকেশ্যন পাই যাম যিসকলে ছাপ'জ দূৰণিবতীয়া যাত্ৰী যিসকলে গাড়ী ধৰক গুৱাহাটী বিয়ন যাব বিচাৰে সেই কনজেশ্যনটো ভালেখিনি কমি যাব কাৰণ গণেশগুৰিৰ পৰা আৰম্ভ কৰিলে আপুনি দেখা পাব গণেশগুৰি দেন ছুপাৰ মাৰ্কেট তাৰপিছত এইখন হৈ গ'ল আমাৰ নেক্সট জাংচন পইণ্ট 6 মাইল আছে গতিকে এটা থ্ৰু কমিউনিকেশ্যন হৈ যাব খুব কম সময়ৰ ভিতৰত গুৱাহাটীৰ পৰা দূৰণিবতীয়া ঠাইলৈ যাত্ৰা কৰিব পাৰিব তো লগতে এইখিনি মই ধন্যবাদ জনাব লাগিব আমাৰ ঠিকাদাৰ প্ৰতিষ্ঠানকো কাৰণ তেওঁলোকে 18 মাহৰ কামটো 9 মাহৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমি সাজি উলিয়াব পাৰিছে আৰু এইখিনিতে এটা প্ৰশ্ন হয় যে বহুতে প্ৰশ্ন কৰিছে কাৰণ 18 মাহ সময়সীমা আছে কিন্তু আধা সময়তে নিৰ্মাণ কৰা হৈছে ইয়াত কিবা খুঁটি নাটি ৰৈ গৈছে নেকি কিবা ভয় শংকাৰ কাৰণ আছে নেকি টেকনিকেল কথাখিনি মানে কনষ্ট্ৰাকশ্যন পাৰপাছটো ৱেটো যদি আপুনি চাব যে তাৰ একো খুঁটি নাটি নাই কাৰণ যিখিনি আমাৰ যিখিনি ডিজাইন আমি ৰাইটছৰ পৰা কৰাইছিলোঁ ভাৰতৰ এটা অতি সুনাম থকা এটা প্ৰতিষ্ঠান ভাৰতবৰ্ষৰে আৰু এইটো আমাৰ চৰকাৰী ক্ষেত্ৰত মানে গভমেণ্ট ছেক্টৰত আছে গতিকে আমি তেওঁলোকৰ ডিজাইনৰ ওপৰত আমাৰ কোনো ধৰণৰ সন্দেহ নাই আৰু সেই ডিজাইন মতে যিহেতু আমি ইয়াত কাম কৰিছোঁ আৰু আমাৰ ইয়াতে থাৰ্ড পাৰ্টি মনিটৰিঙো ৰাখিছিলোঁ কোৱালিটি মনিটৰিং যে গোটেইখিনি কাম আমি নিয়াৰিকৈ কৰিছোঁ গতিকে এটা কথা মই ক'ব বিচাৰোঁ যে 18 মাহৰ কামো যে 9 মাহত কৰিব পাৰে ইচ্ছা কৰিলে তাৰ কাৰণে যৎপৰো নাস্তি চেষ্টা কৰিছে গোটেই মই মোৰ বিভাগীয় বিষয়াসকলকো মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ দিনে ৰাতি ইয়াত থাকি আমি এটা মুহূৰ্ত ইয়াতে অপচয় নকৰাকৈ কামখিনি কৰাৰ কাৰণে 9 মাহত কৰিব পাৰিছোঁ 18 মাহটো আমি দিওঁ কাৰণ এটা আমি অফ ছিজন বহুত বেছি থাকে ধৰক কাম কৰিব নোৱাৰোঁ বাৰিষাৰ কাৰণে অসমত সকলোৱে জানে তো এইটো কাৰণে আমি এটা টাইম এটা গেপ এটা দি থওঁ বাট কৰিব নোৱাৰা কাম একো নাই